কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুথিয়া খা প্রাণ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি জাৰি ৰম তোমাতে হানিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ প্ৰথমে আপুনি আপোনাৰ নিজৰ মনটো সোধক মনটোৱে কি বিচাৰে আৰু যি উত্তৰ পায় আপুনি তাকে কৰক তুমি যাব ওলালাই নেকি বিবেক আহিল জানো আৰে কি হৈছে বেবী তুমি মাত দিয়া নাই যে বেবী আৰে হৈছে কি তাইৰ বেবী বেবী শুনাচোন বাপ ককা আজিৰ পৰা যাতে প্ৰাৰ্থনা কৰিবলৈ তই ফোনটো লগত নানাও যা উঠি যা ইয়াৰ পৰা চাহ কি হ'ল কালি ডিচিশ্যন লোৱা নহ'ল নেকি হ'ল হৈছে মই মোৰ মনৰ মতেহে কাম কৰিম কিন্তু তাতো এটা কথা আছে মই যদি ছায়া ছাৰ বিবেক ভৈৰৱী তুমি ছায়া তাইক ভিতৰলৈ যাবলৈ দিলি যে মই একো ক'বলৈকে নাপালো নিজেই গুচি গ'ল
ভৈৰৱী তুমি শুনাচোন এটা কথাও নকবা মই তোমাক কালিয়ে কৈছিলো যদি সময়ত গৈ নোপোৱা মই যি কৰিব লাগে কৰিম মই বুজি পোৱা নাই আজিকালি তোমাৰ পৰা জোৰ কৰি ইম্পৰ্টেঞ্চ ল'ব লগা হয় কিয় শুনা তুমিও প্ৰব্লেমটো বুজা নাই এইবিলাক প্ৰব্লেমটো তোমাৰ আগতেও আছিল তেতিয়াতো তোমাৰ মেনেজ হৈ গৈছিল কিমান আৰু মিছা কথা কম মই মিছা কথা কৈ কৈ আমনি লাগিছে মোৰ সঁচা কথা ক'লে যেতিয়া বুজি নাপায় মই ভাবো তেনেকুৱা মানুহক মিছা কথা কোৱাটো একো বেয়া কথা নহয় মই আজি যাবই লাগিব বিবেক মোৰ ফিউচাৰৰ কথা আছে নে মোৰ ফিউচাৰৰ কথা চিন্তা কৰিবলগা তোমাৰ একোৱে নাই তেনেকৈ কিয় কৈ আছা তুমি তেনেহ'লে দেৰি নকৰিবা অলৰেডি টু লেট ইয়াৰ কিন্তু মই ককাক কেনেকৈ ক'ম কি বুলি ক'ম কৈ দিয়া তোমাৰ এখন চিনেমা অডিশ্যন আছে বুলি ককাই মানি ল'ব নাই তাতে তুমি আজি ঘৰলৈ গুচি আহিছা ঠিক আছে তোমাৰ যদি ক'বলৈ সাহস নাই মই কম দিয়া আৰে ভৈৰৱী শুনাচোন মই কম নহয় মই কম বুলি কৈছোঁ দেখোন গুড এতিয়া সোনকাল কৰা মোৰ কিন্তু ৰ'বলৈ একদমেই সময় নাই তাই কি হিচাপত তাৰ ৰুমলৈ সোমাই গৈছে লগৰ ছোৱালী কিনো ডাঙৰ কথাটো হ'ল বহি কথা পাতিবলৈ কি আমাৰ ঘৰত ঠাই নোহোৱা হ'ল নেকি তাই চাগে সিমান দূৰলৈকে কথাটো নাভাবিলেই সিহঁত নাটক চিনেমা কৰা মানুহ আৰু সকলোবোৰ কথা সিহঁতে সহজ ভাবি লয় আমিহে সৰু সৰু কথাবোৰক জটিল কৰি লওঁ তই বাৰু মোক বুজাবলৈ চেষ্টা কৰিছ নেকি নাই নাই মই আকৌ আপোনাক কিয় বুজাবলৈ চেষ্টা কৰিম মই যিটো বুজি পাইছো সেইটোহে কৈছো জেঠাই ঠিকেই কৈছে নেকি ছাৰ কথাবোৰ জটিলকৈ ভাবিলে জটিল আৰু সহজকৈ ভাবিলে সহজ আৰু আপুনি যদি বেয়াও পাইছে তেনেহ'লে বাপক কথাটো বুজাই দিব বাপে ক'লে তেওঁ নিশ্চয় বুজি পাব তেওঁ থকা সময়তে যদি আপুনি খং কৰে তেতিয়াহ'লে আপোনাৰ নিজৰহে তেওঁৰ ওচৰত সন্মানহানি হ'ব মই ভাবোঁ নিজৰ অপকাৰ হোৱাতকৈ সময়লৈ বাট চোৱাটোৱে ভাল হ'ব নেকি তই ঠিকেই কৈছ যি কৰিব লাগে সময়ত কৰাটোৱেই ভাল হ'ব ককা আজি মানে চিনেমা এখনৰ অডিশ্যন আছে ভৈৰৱীয়ে খবৰটো পাই লগে লগে গুচি আহিলে কি কৰোঁ যাওঁনে ভাল কথা দেখোন চিনেমা এখন কৰিবলৈ আপোনাৰ ইমান হেঁপাহ সঁচাকৈ যদি আপুনি এখন চিনেমা কৰিবলৈ পায় আমাৰ বহুত ভাল লাগিব তাকেতো ককা কি কৰোঁ যাওঁনে মই যা কিন্তু এটা চৰ্ত কি চৰ্ত এইবাৰ যদি কামটো নহয় তেনেহ'লে কেতিয়াও আগলৈ চিনেমাৰ কথা ক'ব নোৱাৰিবি হ'বই এইবাৰ কাম হৈ যাব তোৰ আকৌ কি হ'ল বাপতকে দেখোন তোৰহে ইণ্টাৰেষ্টটো বেছিকে নহয় মানে মই যি কৈছো তেনেকে হ'বনে হ'ব হ'ব ককা হৈ যাব পাই যাম বোলা হেল্ল' কি কৰি আছা তুমি কি কৰি আছা মানে অহা নাই যে কি কৰি আছা মই আহি আছো বহুত দেৰি কৰি আছা মই টাইমতেই আহি আছো দেৰি হোৱা নাইহে তুমি চিন্তা নকৰিবা তুমি কথাটো বুজা নাই বান্ধৱ শুনাচোন শুনা কোৱা
তুমি যেনেকুৱা কৰিছা নহয়, মোৰ এনেকুৱা লাগিছে যেন তুমি বাপক আজিয়ে বিয়া পাতি দিবা। মোৰতো তেনেকুৱা যেনেই লাগিছে। শুনা বান্ধ, ইমান অধৈৰ্য হোৱাটো বেয়া কথা। অধৈৰ্য হবলগীয়া হৈছে বান্ধ। কি হ'লনো? সি গ'লগৈ। গ'লগৈ? ক'ত গ'ল? আহি লোৱাচোন, কৈ আছো। এটা কথা মনত ৰাখিবা, আজি যাতে কিবা এটা ফাইনেল কৰিব পাৰো। চাওঁচোন কি হয়, ৰবা। মই গৈ লওঁ ৰবা, ইমান চিন্তা নকৰিবা। ঠিক আছে, আহি যোৱা। কি যে হয় নহয় বান্ধৰ। মই ঠিক সময়তে সিদ্ধান্ত লৈছো, বুজিছ। আৰু যদি দেৰি কৰি থাকিলোহেঁতেন সমস্যা হলহেঁতেন। দেখিছ কেনেকে ঘৰৰ পৰা লৈ গৈছে তাক। সি দেখোন তাইক বান্ধৱী বুলিহে ভাবে। আজিহে বান্ধৱী, কাইলৈ কি হয় কোনে জানে। আৰু সিহঁতৰ যিখন মতিগতি দেখিছো, সদায় যে বান্ধৱী হৈ থাকিব আশাক্ষীণ। আৰু আটাইতকৈ ডাঙৰ কথা হল, সি যদি আমাৰ পৰা কথা লুকুৱাইছে, সেইটোতো আমি নাজানো। তেনেকুৱা এজনী ছোৱালী এইখন ঘৰলৈ বিয়া হৈ আহিব লাগিলে সকলো শেষ, মই কৈ থলো কিন্তু। আৰু সেইকাৰণেই ভাবিছো আজি কোনোবা নহয় কোনোবা এজনীক ফাইনেল কৰিম। ইমান কেইজনী ছোৱালী চাবলৈ যাম, এজনীও মনে বিচৰা ছোৱালী নাপামনে? পাম নে নেপাম? পাম নে কি কৰ তই? তই দেখোন বেগ চেগ লৈ ওলাই আহিলি। আপুনি নাযাব জানো এতিয়া? যাম। আপোনাৰ প্ৰয়োজনীয় বস্তুবোৰ দি দিছো। মোৰ প্ৰয়োজনীয় বস্তু? চাওঁ কি দিছ। গৰম পানীৰ পৰা গৰম কাপোৰলৈকে চব দেখো। য'তে ত'তে যিকোনো বস্তু খালে আপোনাৰ প্ৰব্লেম নহ'ব জানো? বাহিৰৰ একো বস্তুৱে নাখাব। যি খাব বিচাৰে সকলো ইয়াতে আছে। হ'ব দে, হ'ব। তই মানে এজনী ছোৱালী, ইমান আদৰ সাদৰ পালে 100 কি 200 বছৰ জীয়াই থাকিম। মই বান্ধ পালেহি, চাওঁ দে। ভগৱানে তোৰ নিচিনা বোৱাৰী এজনী মিলাই দিলেই হয় আৰু। বাৰু দে, মই যাওঁ, আহোঁ। হেল্ল', মই তেওঁলোকৰ ঘৰলৈকে গৈ আছো। আছে সকলো আছে। আহক আপোনালোক। মই আকৌ আপোনালোক ইমান সোনকালে পাবহি বুলি ভবাই নাছিলো নহয়। একো নাই বাৰু, হ'ব আহক।
এইটো ৰুমত আৰু বেছিদিন কাম কৰিব নালাগে। আজি নিশ্চয় কোনোবা নহয় কোনোবা এজনী ছোৱালী পচন্দ হ'বই, আৰু তাৰ পাছত বিয়া। এটা কথা ভাবিহে মোৰ আচৰিত লাগিছে, যাৰ কাৰণে ছোৱালী চাবলৈ গৈছে তেওঁ গমেই নাপায়। নাতি কিমান বাধ্য হ'লে এজন ককাকে নাতিনীয়েকক নোকোৱাকৈ ছোৱালী পচন্দ কৰিব পাৰে। মই অন্তৰৰ পৰা আশা কৰিছোঁ ভগৱানে তেওঁক এজনী ভাল ছোৱালী দিয়ক, যিজনী ছোৱালীয়ে তেওঁৰ লগতে গোটেই ঘৰখনকে সুখী কৰি ৰাখিব পাৰে। বিয়াৰ পাছত বাৰু এই ঘৰখনৰ ৰূপ সলনি হ'ব পাৰে নেকি? আজি যেনেকৈ সকলোৰে পৰা মৰম চেনেহ পাই আছোঁ, তেতিয়াও পাই থাকিমনে? নে মই ইয়াৰ পৰা আঁতৰি যাব লাগিব? আঁতৰি যাব লাগিব বুলি কিয় ভাবিছা? নহয় মানে আপোনালোকৰ দৰে তেওঁ মোক সহজকৈ নল'বও পাৰে। এইখন ঘৰ আনৰ মতে নচলে চাই। এইখন ঘৰ ককা আৰু মোৰ মতেহে চলিব। তুমি অহাৰ পৰা আমাৰ ঘৰখন বহুত সলনি হ'ল। ঘৰখন ঘৰ যেন লগা হ'ল। ককাৰ কাৰণে তুমি সদায় চিন্তা কৰা। তুমি ককাৰ খোৱা বোৱাৰ কেয়াৰ লোৱাৰ পৰা চোৱাচোন, ককাৰ অসুখটো আগতকৈ ভাল হৈছে। এইবোৰৰ পাছতো তোমাক কোনোবাই ইয়াৰ পৰা যা বুলি ক'লে মই কি তোমাক যাবলৈ দিম নেকি? কেতিয়াও নিদিওঁ। আমাৰ ঘৰতে থাকিব লাগিব ছায়া, সদায় কাৰণে। ছায়া, কি যে কথা ভাবিছো নহয় মই। কিহৰ কাৰণে এনেকুৱা এটা মনলৈ আহিল বাৰু? বাপক দেখিলে এতিয়া মোৰ লাজে লাগিব। ছায়া, জেঠাই, এই তোমাৰ কাম হৈছে যদি এফালে আহাচোন। হৈছে, গৈছো। চিনাকি